নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। ৰঙালী বিহু সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মই আজি বনাবলৈ লৈছোঁ তিল পিঠা। তিল পিঠা আচলতে মই একদম সহজ পদ্ধতিত কেনেদৰে বনাওঁ তাকে মই অলপ ভিডিঅ' কৰি আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ চাব, তেতিয়াহে বুজি পাব আচলতে মই কেনেদৰেনো তিল পিঠা একদম সহজ পদ্ধতিত বনাব পাৰোঁ। বনাব দেখাব খুজিছোঁ। এইখিনি চাওক, মই তিলখিনি প্ৰথমতে ধুই পেলাই ধুনীয়াকৈ শুকুৱাই কেৰাহীত ভাজি পেলাই মই মিক্সিত গুড়া কৰি ল'লোঁ। তাৰপৰা গুড়খিনি মিহিকৈ কাটি ৰখা হৈছিলে, তাত ভালদৰে হাতে মই আপোনালোকেও তেনেদৰে কৰি ল'ব। তেতিয়া আচলতে পিঠাটো খাবলৈও ভাল হয় আৰু ধুনীয়াকৈ আপোনাৰ গুড় আৰু তিলখিনি মিহলি হৈ যায়। নহ'লে কিছুমানে কি কৰে, একদম আধা কেঁচাকৈ দি দিয়ে, খাবলৈ বহুত বেয়া লাগে। এনেদৰে তাৰপিছতে মিক্সিত মৰাৰ পিছত হাতে ভালদৰে এইদৰে মিলাই ল'ব। আৰু নতুন বছৰটো যাতে আপোনালোকৰ সকলোৱে ভালে কুশলে যায় তাৰে কামনা কৰিছোঁ। এয়া চাওক, মই তিল পিঠা কিদৰেনো বনাইছোঁ আপোনালোকক দেখাইছোঁ। চাওক, মই আচলতে তিল পিঠাটো খুব পাতলকৈ বনাওঁ, একদম কমকৈ দিওঁ পিঠাগুড়িটো। আৰু পিঠাখিনি আপোনালোকে একে হাৱা নোপোৱাকৈ কিন্তু ভালদৰে টেপি থ'ব লাগিব। এয়া চাওক, মই এখন সৰু হেতা লৈ পেলাই এইদৰে দি দিছোঁ। যিসকলে বনাবলৈ শিকিছে তেখেতসকলে এনেদৰে বনাব পাৰিব। আৰু কিছুমানে হাতে দি পেলাই এনেকৈ বেক চাইডে লৰাই দিয়ে, মেলি দিয়ে পিঠাখন। কিন্তু মই তেনেদৰে বনাব নোৱাৰোঁ, হাতত বহুত পুৰে। আৰু এখন চামুচেৰে মই তিল আৰু গুড়খিনি দি দিছোঁ। আৰু এইখন হৈছে প্লাষ্টিকৰ কটাৰী এখন, এইখনে মই এনেদৰে লুটিয়াই দিছোঁ। আপোনালোকে এইদৰে ভাজ কৰি ল'ব, বহুত ধুনীয়া হয়। এনেকৈ যদি বনাই নহয়, পিঠাটো নেভাগেও আৰু ভালো লাগে খাই, পাতলো হয়। আৰু মিঠাটো আপোনালোকে সোৱাদ অনুযায়ী দিব। আৰু তিল পিঠাত যিহেতু যদি মিঠাটো নহয় খাই ভাল নালাগে। এইখিনি মই বনালোৱেই। আৰু এতিয়া মই ভাজি আছোঁ নাৰিকল। যিহেতু মই নাৰিকল দি পেলাই চুজি লাড়ু বনাম, মই চুজিখিনি ভজাটো আপোনালোকক নেদেখালোঁ। আচলতে মোৰ ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হ'ল। সেইদৰে মই আগতে চুজিখিনি নমাই থ'লোঁ ভাজি। আৰু নাৰিকলখিনি যেতিয়া চেনি আৰু নাৰিকল একেলগে দি যেতিয়া ভজা হয়, আঠা হ'লে আপোনালোকে নমাই দিব। এতিয়া চাওক, মই ভজা চুজিখিনিৰ লগত নাৰিকল দি পেলাই একদম এটা আপোনালোকৰ জোখ অনুযায়ী লৈ ল'ব। অলপ জোৰে বান্ধিব লাগিব লাড়ুটো, তেতিয়াহে টান হয়। আৰু মই যিহেতু নাৰিকলৰ লগত লং, ইলাচি এইখিনি অলপ মিক্স কৰি পেলাই দি দিছিলোঁ, লগতে কাজু কেইটামানো দি দিছিলোঁ মিক্স কৰি। তেতিয়া খায়ো ভাল লাগে আৰু লং ইলাচিৰ গোন্ধটো আহে, বহুত ভাল লাগে খাবৰ কাৰণে। আৰু মই এটা নাৰিকলেই বনাইছিলোঁ। এটা নাৰিকলত মই আচলতে নিজৰ জোখৰ অনুপাতে বনাব, আৰু মোৰ 25টামান ওলালে লাড়ু। আপোনালোকেও মই দেখুওৱা পদ্ধতিটো বনাই চাবচোন, বনাই ভাল পাব। আৰু মোৰো ভিডিঅ'বিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি মই আশা ৰাখিলোঁ। যি পাৰোঁ এটা দুটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহোঁ। আৰু আচলতে মোৰ সময়ো অভাৱ, মই বেছি ভিডিঅ' কৰি থাকিব নোৱাৰোঁ। আৰু যিকেইটা পাৰোঁ সেইকেইটাই মই আপোনালোকৰ ওচৰত দেখাওঁ। ধন্যবাদ।